ছুপাৰহিৰো ছবিৰ ভিতৰত কিছুমান ছুপাৰহিৰোৰ ছবিয়ে আমাক এক অন্য ধৰণৰ সোৱাদ দি যায় 40ৰ দশকতে যেতিয়া কমিক বুকৰ জনপ্ৰিয়তা বাঢ়িবলৈ ধৰে তেতিয়াৰে পৰাই ছবি জগতত এক নতুন ধাৰাৰ আগমন ঘটে সেয়া হ'ল কমিক বুকৰ চৰিত্ৰসমূহ বিশেষকৈ ছুপাৰহিৰো ছবিৰ সেই সময়তো মাৰ্ভেল আৰু ডিসি কমিক্স আছিল দুই বৃহৎ কমিক বুক নিৰ্মাতা সেই বিষয়ে অন্য এদিন আলোচনা কৰিম মাৰ্ভেলৰ চৰিত্ৰসমূহ আমি ইতিমধ্যে জানো স্পাইডাৰম্যান আইৰনম্যান কেপ্টেইন আমেৰিকা গাৰ্ডিয়ান্স অফ দ্য গেলেক্সি থৰ হাল্ক ইত্যাদি এই ক্ষেত্ৰত 2008 চনৰ পৰা আৰম্ভ হোৱা মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ সফলতাৰ কথাও আমি সকলোৱে জানো কিন্তু এই আটাইবোৰ বিগ বাজেটৰ ছুপাৰহিৰো ছবিৰ ভিতৰত এখন ছবিয়ে 2016 চনত মুক্তি লাভ কৰে নাম আছিল ডেডপুল একশন কমেডি আৰু এন্টিহিৰো চৰিত্ৰৰ ডেডপুলে বক্স অফিচত খলকনি তুলি সফল হয় কিন্তু আমি বহুতেই ডেডপুলৰ আঁৰৰ কাহিনী নাজানো ডেডপুলৰ সফলতাৰ আঁৰত এজন মানুহক আমি সদায় মনত ৰাখিব লাগিব সেয়া হ'ল স্বয়ং ডেডপুল অৰ্থাৎ মূল অভিনেতা ৰায়ান ৰেনল্ডছ বন্ধুসকল বোলছবি ৰেট্ৰোৰ দ্বিতীয়টি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো প্ৰথমটো খণ্ডত আমি আলোচনা কৰিছিলো এমচিইউ আৰু আইৰনমেনৰ যাত্ৰাৰ বিষয়ে যদিহে আপোনালোকে সেই খণ্ডটো এতিয়াও চোৱা নাই ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক দিয়া আছে নিশ্চয় আপোনালোকে সেয়া চাওক আৰু আপোনালোকৰ বহুমূলীয়া মন্তব্য দিবলৈ নাপাহৰিব লগতে সিনেমা বিষয়ক বিভিন্ন মননশীল পৰ্যালোচনাৰ বাবে সাবস্ক্ৰাইব কৰক Bolsobi.com লগতে কাষৰ বেল বুটামটো দবাই দিবলৈ নাপাহৰিব ডেডপুলৰ আৰম্ভণি হয় 2004 চনত নিউ লাইন চিনেমাৰে নিজৰ বেনাৰত মাৰ্ভেলৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ ডেডপুলক লৈ এখন ছবি নিৰ্মাণ কৰাৰ কথা পাতিবলৈ আৰম্ভ কৰে যাৰ বাবে ৰায়ান ৰেনল্ডছকে বাছনি কৰা হয় চৰিত্ৰটোৰ বাবে কিন্তু সেই সময়ত এক্সমেনৰ সমূহ চৰিত্ৰ বন্ধুসকল আপোনালোকে জানে যে ডেডপুল এক্সমেন কমিক্সৰ অন্তৰ্গত চৰিত্ৰ হলিউডৰ অন্যতম চলচ্চিত্ৰ উদ্যোগ 20th চেঞ্চুৰী ফক্সৰ অধীনত আছিল সেইবাবে নিউ লাইন চিনেমাই ছবিখনৰ কাম বন্ধ কৰে কিন্তু 2009 চনত 20th চেঞ্চুৰী ফক্সৰ এক্সমেন অৰিজিনছ নামৰ ছবিখনত ডেডপুলৰ এটা সৰু কেমিও দিয়া হয় ন্যূনতম সংলাপ ন্যূনতম স্ক্ৰীন টাইম দিয়া বাবে ছবিখনক লৈ ডেডপুলৰ অনুৰাগীসকল সন্তুষ্ট নহল সেইবাবে 2010 চনত 20th চেঞ্চুৰী ফক্সে পুনৰ ঘোষণা কৰে যে ডেডপুলৰ ওপৰত এখন নতুন ছবি নিৰ্মাণ কৰা হ'ব যি কমিক বুকৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ'ব সেইবাবে 2011 চনত টিম মিলাৰক ছবিখন পৰিচালনা কৰাৰ বাবে নিৰ্বাচন কৰা হয় টিম মিলাৰ এগৰাকী প্ৰতিভাশালী এনিমেশ্যন ছবি নিৰ্মাতা আৰু ভিজুৱেল এফেক্টছ ডিজাইনাৰ এক্সমেনৰ কিছু সংখ্যক ছবিত তেওঁ ইতিমধ্যে ভিএফএক্সৰ কামো কৰিছিল তদুপৰি 2011 চনৰ বিগ বাজেট ছবি গ্ৰীণ লেণ্টাৰ্ণ য'ত ৰায়ান ৰেনল্ডছে অভিনয় কৰিছিল সেই ছবিখনো বহুত বেয়াকৈ বিফল হয় বক্স অফিচত যাৰ বাবে 20th চেঞ্চুৰী ফক্সে ডেডপুল নিৰ্মাণ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে তেওঁলোকে কয় যে ডেডপুলৰ এটা সৰু এনিমেশ্যন টেষ্ট ফুটেজ বনোৱা হওক যদিহে সেই ফুটেজটো ভাল হয় তেন্তে ছবিখন নিৰ্মাণ কৰা হ'ব সেই মৰ্মে পৰিচালক টিম মিলাৰে এটা কম্পিউটাৰ এনিমেশ্যন ক্লিপ নিৰ্মাণ কৰে ডেডপুলক লৈ য'ত ৰায়ান ৰেনল্ডছেও ভইচ অভাৰ কৰে There's no easy way to say this. I'm pregnant, Trevor. কিন্তু 20th চেঞ্চুৰী ফক্স ষ্টুডিঅ'ই সেই ফুটেজটো পছন্দ নকৰে কাৰণ তেওঁলোকৰ মতে ডেডপুল নিৰ্মাণ হ'লেও সেয়া ফ্লপ হ'ব কিন্তু যেতিয়া ছবিখনৰ কাহিনী নিৰ্মাণ হৈছিল তেতিয়া সেয়া বিখ্যাত পৰিচালক জেমছ কেমেৰুন ডেভিড ফিনচাৰেও পছন্দ কৰিছিল লগতে 2012 চনত মুক্তি লাভ কৰা এভেঞ্জাৰ্ছৰ অপাৰ জনপ্ৰিয়তাৰ পিছত ডেডপুলৰ জনপ্ৰিয়তা ম্লান পৰি যাব সেই ভয়তে 20th চেঞ্চুৰী ফক্সে ডেডপুল নিৰ্মাণত হেঙাৰ হৈ থিয় দি আছিল এনেদৰে 2 বছৰ গুচি যায় কিন্তু 2014ৰ মাজভাগত আহে এটা সুখবৰ টিম মিলাৰৰ সেই টেষ্ট ফুটেজটো কেনেবাকৈ কিবা কাৰণত ইন্টাৰনেটত লিক হৈ যায় আৰু লগে লগে ভাইৰেলো হয় অনুৰাগীসকলে বহুত বেছি সঁহাৰি জনায় উক্ত ক্লিপটোক সেইবাবে 20th চেঞ্চুৰী ফক্সে অৱশেষত ডেডপুলত বিনিয়োগ কৰিবলৈ মান্তি হয় কিন্তু তাৰ বাবেও এটা চৰ্ত ৰাখে তেওঁলোকে ছবিৰ বাজেট 1/3 কৰা হয় 2009 চনৰ এক্সমেন অৰিজিনছৰ বাজেট $150 নিযুত আছিল কিন্তু ডেডপুলৰ বাবে 20th চেঞ্চুৰী ফক্স বাজেট ধাৰ্য কৰে মাত্ৰ $66 নিযুত সেইমতে অৱশেষত ডেডপুলৰ কাম আৰম্ভ হয় কিন্তু শ্বুটিঙৰ দুদিন আগত 20th চেঞ্চুৰী ফক্সে ইয়াৰ বাজেট পুনৰ 11% কমাই দিয়ে আৰু নতুন বাজেট হয় $58 নিযুত যদি আপোনালোকে প্ৰথম ডেডপুলখন চাইছে তেন্তে হয়তো মনত আছে যে ক্লাইমেক্সত ডেডপুলে বন্দুকৰ এটা বেগ গাড়ীতে এৰি থৈ আহে আসলতে হেয়া চিত্ৰনাট্যত নাছিল Where's your duffel bag? কাৰণ পৰিচালক টিম মিলাৰে ক্লাইমেক্সৰ বাবে এটা বৃহৎ ফাইট চিন ৰাখিছিল কিন্তু অন্তিম সময়ত বাজেটৰ কৰ্তনৰ বাবে সেই ফাইট চিনটো ছবিৰ পৰা নোহোৱা কৰা হয় তদুপৰি ছবিৰ চিত্ৰনাট্যকাৰ কাহিনীকাৰক ৰায়ান ৰেনল্ডছে নিজৰ পকেটৰ ধনেৰে শ্বুটিঙলৈ আমন্ত্ৰণ কৰি আনিছিল কাৰণ তেওঁলোকৰ হাতত নাছিল যথাসম্ভৱ ধন এনেদৰে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত ডেডপুল নিৰ্মাণ হয় আৰু 2016 চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি লাভ কৰে সেই সময়ত ছবি সমালোচক বক্স অফিচ স্পেচিয়েলিষ্ট
সকলোৱে এক অনুমান কৰিছিল যে প্ৰথম 4 দিনত ডেডপুলে 55 পৰা 60 নিযুত ডলাৰৰ ব্যৱসায় কৰিব কাৰণ বাজেটৰ কৰ্তনৰ বাবে ভবা ধৰণে ডেডপুল নিৰ্মাণ হোৱা নাছিল যদিও ডেডপুলৰ মাৰ্কেটিং খুব ধুনীয়া হৈছিল সেইবাবেই ডেডপুলে অনুমানতকৈ 3 গুণ অধিক ব্যৱসায় কৰিবলৈ সক্ষম হয় বক্স অফিচত প্ৰথম 4 দিনত অফ সিজন চলি থকা সত্ত্বেও ডেডপুলে 158 নিযুত ডলাৰৰ ব্যৱসায় কৰে আৰু দুমাহৰ অন্তত 783 নিযুত ডলাৰ বৃহৎ ব্যৱসায় কৰিবলৈ সক্ষম হয় আৰ ৰেটেড অৰ্থাৎ 18 উৰ্ধৰ ছবি হিচাপে আটাইতকৈ বেছি উপাৰ্জনকাৰী ছবি আছিল ডেডপুল প্ৰায় 12 বছৰীয়া কঠোৰ পৰিশ্ৰম অধ্যৱসায় আৰু নিজৰ ওপৰত ৰখা বিশ্বাসৰ অন্তত অৱশেষত ৰায়ান ৰেনল্ডছ আৰু টিম মিলাৰৰ প্ৰচেষ্টাই সুফল লাভ কৰে ডেডপুলে বক্স অফিচত সফল হোৱাৰ উপৰি 2017 চনৰ গোল্ডেন গ্লোবছ বঁটা অনুষ্ঠানত কমেডি অফ মিউজিকেল শিতানত বেষ্ট মোশন পিকচাৰ আৰু বেষ্ট এক্টৰৰ মনোনয়ন লাভ কৰে ৰায়ান ৰেনল্ডছে ডেডপুলৰ জৰিয়তে আমি এটা কথাই ক'ব পাৰো চেষ্টা আৰু পৰিশ্ৰমে সফলতা আনিবই 2018 চনত ডেডপুল 2 মুক্তি লাভ কৰে আৰু সেইখনো বক্স অফিচত সফল হৈছিল কিছু সংখ্যক ছবি সমালোচকে ডেডপুল 2 গডফাদাৰ 2ৰ সৈতে তুলনা কৰে আৰু কয় যে ডেডপুল 2 হৈছে কোনো ছবি ফ্ৰেঞ্চাইজৰ বেষ্ট সিকুৱেল যি 20th Century Fox ডেডপুলৰ বাজেট কৰ্তন কৰিছিল হেয়া এতিয়া ডিজনিৰ অধীনত গতিকে আগন্তুক দিনত ডেডপুলৰ চৰিত্ৰটোক আমি এক নতুন ৰূপত MCU দেখিবলৈ পাম বুলি আশাবাদী যাওঁতে আনটা কথা মনলৈ আহিল ডেডপুলৰ সফলতাৰ আঁৰত প্ৰকৃততে ৰায়ান ৰেনল্ডছে কয় যে টিম মিলাৰৰ টেষ্ট ফুটেজটো লিক হোৱাৰ বাবেই ডেডপুল নিৰ্মাণ হ'বলৈ পালে তেওঁৰ মতে টিম মিলাৰে সেই ফুটেজটো লিক কৰিছিল আকৌ টিম মিলাৰৰ মতে কোনোবা 20th Century Foxৰ ভিতৰৰ মানুহে লিক কৰিছিল